আমি দেখিবলৈ পাইছোঁ। প্ৰথম কথা হৈছে কি আমি খুব দুখ পাইছোঁ। কমতাপুৰ অট'নমাছ কাউন্সিলখন গঠন হোৱাৰ পিছৰ পৰাই কামৰ জৰিয়তে দক্ষতা দেখাবলৈ নাপালে, কেৱল কেলেংকাৰী দুৰ্নীতিৰ জৰিয়তে আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ খালি কেৱল চৰ্চাত আমি দেখিবলৈ পালোঁ। ইয়াতকৈ আৰু দুখজনক ঘটনা একো হ'বই নোৱাৰে। লগতে গকুল বৰ্মন ডাঙৰে যি ডিব্ৰুগড়ৰ এজন কনিষ্টেবলৰ লগত ছোৱালী এজনৰ লগত যি ধৰণে মাৰধৰ কৰা এটা অভিযোগ আহিছে, তাৰ কাৰণে আমি খুব দুখ পাইছোঁ। লগতে এটা কথা আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে, গকুল বৰ্মন ডাঙৰীয়াই অতি সোনকালে আপোনাৰ এই যিটো দোষ আপোনাৰ অতি আছে এইটো স্পষ্ট কৰিব লাগে। কাৰণ কোচ ৰাজবংশী সমাজে যে আপোনাৰ লগতে কোচ ৰাজবংশী সমাজখন যে লজ্জানত যি পৰিণত হৈছে, সেই অধিকাৰ কিন্তু আপোনাক দিয়া হোৱা নাই। সেইকাৰণে আপুনি যি পাব তেনেকৈ আপুনি কোচ ৰাজবংশী সমাজক আপুনি দিশে পঠালে দিব নোৱাৰে। কোচ ৰাজবংশী সমাজক সুস্থ পৰিৱেশ অনাৰ ক্ষেত্ৰত আপুনি যদি দোষী নহয় তেতিয়াহ'লে আপোনাৰ মত স্পষ্ট কৰক, আৰু যদি আপুনি দোষী হয় তেতিয়াহ'লে অতি শীঘ্ৰে আপোনাৰ পদবীৰ পৰা নিজে আঁতৰি যোৱাৰ ব্যৱস্থা কৰক। কাৰণ কোচ ৰাজবংশী সমাজক আৰু বাৰে বাৰে আমাক লজ্জানত কৰাৰ ব্যৱস্থা যাতে আপুনি নকৰে, তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, কাৰণ গৃহ বিভাগত কাম কৰি থকা এজন ছোৱালী যদি নিজে কৰ্মৰত অৱস্থাত যদি নিৰাপদহীনতাত যদি ভোগে, তাতকৈ কিন্তু দুখজনক ঘটনা কিন্তু একো হ'ব নোৱাৰে। সেই কাৰণত তাক মাৰধৰ কৰা বুলি যিখিনি আমি গম পালোঁ, আৰু ডক্টৰৰ পৰা যিখিনি মিডিয়াৰ জৰিয়তে যিখিনি আমি শুনিবলৈ পাইছোঁ, তেনে ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কিয় গোচৰ ৰুজু কৰিব পৰা নাই? আপোনালোকৰ কেৱল খালী চমক লগা, কেৱল খালী দেখাত কিবা কথা কোৱা এইবোৰ নেকি ঘটনা নেকি? জি পি সিঙৰ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, অতি সোনকালে এই গোচৰটো তদন্ত কৰাৰ কাৰণে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি হ'লেও এইটো তদন্ত কৰিব লাগে। আৰু গকুল বৰ্মন ডাঙৰীয়া যদি সঁচা অৰ্থত যদি অপৰাধী হয়, নিজে যদি কামটো কৰিছে, তেতিয়াহ'লে কিন্তু স্ব ইচ্ছাই নিজে পদত্যাগ কৰিব লাগে। কাৰণ জাতিটোক লৈ আৰু খেলাব দিয়া কাকো আৰু দিয়া নহ'ব, আৰু কোচ ৰাজবংশী সমাজে কাকো সেই অধিকাৰ দিয়া নাই। আমি বিচাৰোঁ কমতাপুৰ অট'নমাছ কাউন্সিলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক যিহেতু বসবাস কৰে, প্ৰত্যেকজন ছোৱালী মা ভনী আমি নিৰাপত্তাত আমি থাকিব লাগিব। আজি যদি যিটো অভিযোগ আহিছে, সঁচা অৰ্থত যদি গকুল বৰ্মন ডাঙৰীয়াই যদি এই ছোৱালীজনক যদি এইবোৰ কাম কৰিছে, এই অঞ্চলত বসবাস কৰা কোনজন ছোৱালী, কোনজন মা, কোনজন আমাৰ আই মাতৃসকলে কেনেকৈ বিশ্বাস কৰিব গকুল বৰ্মনক? সেইকাৰণতে কৈছোঁ, যদি আপুনি কৰা নাই, আমাক যাতে আমি বেলেগ জাতি জনগোষ্ঠী যাতে আমাক যাতে ভয় নকৰে, আমাক লৈ যাতে এইবোৰ যাতে নাভাবে, তাৰ কাৰণে আপোনাৰ কথাখিনি আপুনি স্পষ্ট কৰি কোচ ৰাজবংশী সমাজক এই লজ্জানত পৰিৱেশৰ পৰা আমাক বচোৱাৰ ব্যৱস্থা কৰক। আপুনি যদি এনেকৈ যদি নীৰৱ বিচ্ছিন্নতা যদি থাকে, তেতিয়াহ'লে আমি কিন্তু ভাবিম কিন্তু আপুনি অপৰাধী হয়। কাৰণ আমি মিডিয়াই যিখিনি কথা কৈছে সেইখিনি লৈ আমিও তদন্ত কৰিম। কিন্তু বাৰে বাৰে এটা কথা বাৰে বাৰে উঠি থাকিলে আমি দুখ পাওঁ। তাৰ কাৰণত গকুল বৰ্মন ডাঙৰীয়াক আমি স্পষ্ট আকাৰে আৰু অনুৰোধ কৰিছোঁ, আপুনি সোনকালে মিডিয়াৰ আগত আহি এই কথাখিনি স্পষ্ট কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ঘটনাটো লৈ উচিত তদন্ত হ'ব লাগে, সেইটো কাৰণে আমি আহ্বান জনাইছোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু কম সময়ৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ এটা প্ৰতিনিধি দল গৈ এই কথাখিনি গোটেই অৱগত কৰা হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা যদি আমি কোনো সঁহাৰি নাপাওঁ, তেতিয়াহ'লে কিন্তু কমতাপুৰ অট'নমাছ কাউন্সিলৰ এগেইনষ্টত কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাই আন্দোলন কৰাৰ কাৰণে কিন্তু বাধ্য হ'ব।